ন্যায় যাত্ৰাৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে জামুগুৰিহাটত। এবাৰ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ নাক ভাঙা পৰিলক্ষিত হৈছে। এখন ফটো সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে, য'ত স্পষ্টকৈ কংগ্ৰেছে শ্বেয়াৰ কৰিছে সেইখন ফটো, য'ত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ সভাপতি ভূপেন বৰা আক্ৰমণৰ বলি হৈছে কংগ্ৰেছ সভাপতি ভূপেন বৰা। কিছু সময় পূৰ্বে জামুগুৰিহাটত ন্যায় যাত্ৰাত আক্ৰমণৰ বলি হৈছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ। আৰু তাৰ কিছু সময় পিছতেই জানিব পৰা মতে ৰাহুল গান্ধীৰ বাহনৰ পৰা নামি অহাৰ পিছতেই ভূপেন বৰাৰ আক্ৰমণ কৰা হৈছে। কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ নাক ভাঙিছে আৰু হৃদয় দাস বুলি এজন কংগ্ৰেছ কৰ্মী আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বুলিও জানিব পৰা গৈছে। এই মুহূৰ্তত সবিশেষ তথ্য লৈ আহিছো। জামুগুৰিহাটত পুনৰবাৰ ন্যায় যাত্ৰাৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰা হৈছে। বিজেপি কৰ্মীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে বিজেপি কৰ্মীয়ে আক্ৰমণ কৰা বুলি, আৰু আক্ৰমণৰ বলি হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ভূপেন বৰাৰ নাক ভাঙিছে এই আক্ৰমণৰ ফলত। কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ নাক ভাঙিছে। যাত্ৰা জামুগুৰিহাট পোৱাৰ পিছতে প্ৰথমবাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ বাহনৰ ওপৰত আক্ৰমণ কৰা হ'ল। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকৰ কেমেৰা কাহিনীয়া বুলি অভিযোগ উত্থাপন হ'ল। সাংবাদিক কেইগৰাকীয়ে কেমেৰা ঘূৰাই দিবলৈ দুৰ্বৃত্তৰ দলটোক অনুৰোধ কৰি থাকিল, কিন্তু তাৰ পিছতো ঘূৰাই নিদিয়া পৰিলক্ষিত হৈছিল। আৰু তাৰ মাজতে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওপৰতো এইখন অসমতেই চলিল আক্ৰমণ। জামুগুৰিহাটত আক্ৰমণ চলিল। ভূপেন বৰাৰ নাকৰ পৰা তেজ ওলোৱা ছবি এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কংগ্ৰেছ কৰ্মী এজন চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।